সুখী হ'ব পৰা নাই তেওঁ। হঠাৎ সিদিনা ৰাতি কেতিয়াও আহিব বুলি নভবা টেলিফোন কল এটাই টোপনি ভাঙিলেহি মোৰ। হেল্ল', তুমি সুখতে আছানে? সুখী নে তুমি? কি যে বাজে প্ৰশ্ন, একদম বাজে প্ৰশ্ন এটা। বগাই বগাই টেলিফোনৰ তাঁৰ ভাঙি আহিল কোনো দূৰ প্ৰান্তৰৰ পৰা মোৰ বুকুলৈ। সুখতে আছোনে মই? সুখী নে মই? সুখী নে মই? সুখী নে মই? তেওঁৰ জীৱনমুখী ৰেলগাড়ীখনক কেতিয়াও হেৰুৱাৰ কথা নাছিল মই, অথচ তেওঁক সুখী কৰিবলৈকে এদিন মই স্ব ইচ্ছাই নামি পৰিলোঁ প্ৰেমহীনতাৰ ষ্টেচন এটাত, আৰু তেওঁ গুচি গৈছিল সুখী নকৰাকৈয়ে মোক। সপোন দেখাৰ বাবেই আমি সুখী হ'ব নোৱাৰোঁ কোনোৱে। সপোনৰ ডেউকাৰে আমি মাথো উৰিব বিচাৰোঁ উচ্চতাৰ পৰা উচ্চতালৈ, আৰু ফিনিক্স পক্ষী হোৱাৰ দুৰ্বাৰ তাৰণাত আমি হেৰুৱাই পেলাওঁ আমাৰ অক্লান্ত দুখনি পাখি। যিদৰে তেওঁৰ প্ৰেমত পৰি মই হেৰুৱাইছিলোঁ এদিন দুৰ্দান্ত মোৰ প্ৰেমিক হৃদয়খনি, অথচ সুখী হ'ব নোৱাৰোঁ আমি, সুখী হ'ব নোৱাৰোঁ। আপুনি বাৰু কি বিচাৰি ফুৰিছে জীৱনৰ পৰা? সুখ, সমৃদ্ধি, সম্পত্তি, ঘৰ দুৱাৰ, মাটি বাৰী, মোটা বেংক বেলেঞ্চ, গ্লেমাৰ, মাৰুতি জেন, ইণ্ডিকা, ফ'ৰ্ড আইকন, নে আপুনি পলাব বিচাৰিছে জীৱনৰ পৰা? আপুনি বাৰু জানিব বিচাৰিছেনে কেতিয়াবা কি বিচাৰি ফুৰিছে আপোনাৰ জীৱনে আপোনাৰ পৰা? বৰ জটিল বিষয় জীৱন। জীৱনৰ পৰা পলাই নুফুৰিব, অথবা নিজৰ পৰা। অতি মাৰাত্মক কথা এয়া, অতি মাৰাত্মক কথা, যাক মই বহু পলমকৈ বুজিলোঁ। তেওঁৰ বাবে ক্ৰমশ মই আকাশ হ'ব বিচাৰিছিলোঁ, আৰু খুলি থৈ ক'লা পোছাক চুমিব বিচাৰিছিলোঁ সূৰ্য, অথচ তেওঁকে যে মই জানিবলৈ নিদিলোঁ, কেতিয়াও জানিবলৈ নিদিলোঁ, আৰু হয়তো তেওঁ নাজানিব কেতিয়াও। তেওঁৰ জেতুকা বুলিয়া হাততে যে ডুবিছিল এদিন মোৰ হেঙুল বৰণীয়া সূৰ্য, তেওঁৰ দুহাতৰ লিহিৰি আঙুলিতে যে ফুলিছিল মোৰ স্বপ্ন ফুল, যি ভাল পাবলৈ শিকাইছিল মোক শৰৎ আৰু শেৱালি আৰু নিয়ৰ, যি এতিয়া মোৰ নষ্টালজিয়াৰ প্ৰিয়তম নাৰী। সুখী হ'ব পৰা নাই তেওঁ, সুখী হ'ব পৰা নাই। হেৰুৱাম বুলি নভবাকৈ এদিন হেৰুৱাইছিলোঁ তেওঁক। ভবা নাছিলোঁ পুনৰ কেতিয়াবা হঠাতে এদিন তেওঁক লগ পাম বুলিও, অথচ কেতিয়াও আহিব বুলি নভবা টেলিফোন কল এটাই হঠাৎ সিদিনা ৰাতি টোপনি ভাঙিলেহি মোৰ। তেওঁ সুখী হ'ব পৰা নাই, সুখী হ'ব পৰা নাই। তেনে হ'ব বুলি ভবাটো নাছিলোঁ মই। তেওঁ যে সুখী হ'ব পৰা নাই, সুখী হ'ব পৰা নাই, যিদৰে সুখী হ'ব পৰা নাই ময়ো কহুৱা ফুলা বতৰতো। এতিয়া যে হৃদয়ৰ পৰা হৃদয়লৈ বহু যোজন বাট